লুটুমাৰীত মুছলিম ছাত্ৰ সন্থা মুছাৰ অধিৱেশন মদ জুৱা ভাং ড্ৰাগছ বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে আলোচনা চক্ৰ বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা মুছলিম ছাত্ৰ সন্থা মুছাৰ নগাঁও জিলা সমিতিৰ 6ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনখন কচুৱাৰ লুটুমাৰী চাৰিআলিত অনুষ্ঠিত হৈ যায় নগাঁও জিলা সমিতিৰ সভাপতি সাদ্দাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ইব্ৰাহিম আলীয়ে মদ জুৱা ভাং ড্ৰাগছ বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে অনুষ্ঠিত আলোচনা চক্ৰত বহু কেইজন বক্তাই ভাগ লয় এটি বিশেষ সম্পাদকৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আদি কৰি বহু কেইজন গেৰুৱা নেতাই নানান অশোভনীয় শব্দৰে তুচ্ছ তাচ্ছিল্য কৰাৰ ওপৰত কঠোৰ সমালোচনা কৰি কচুৱাৰ জ্যেষ্ঠ সাংবাদিক বাহৰুল ইছলামে জাতি গঠন প্ৰক্ৰিয়াত গঠনমূলক পৰামৰ্শ আগবঢ়ায় মদ খোৱাজন দোষী নে বিক্ৰী কৰাজন দোষী এই শিৰোনামৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰি মদ বিক্ৰী আৰু মদৰ দোকান অবাধে খুলি শাসকীয় বিজেপি চৰকাৰখনে অভিলেখ সৃষ্টি কৰিছে বুলি উদীয়মান সাংবাদিক নৱজ্যোতি কলিতাই মন্তব্য কৰে তেখেতে ছাত্ৰ সমাজ শিক্ষক সমাজ আৰু জাতিটোৰ উন্নয়নত মুছলিম ছাত্ৰ সন্থাৰ কৰণীয় বহু আছে বুলি গঠনমূলক পৰামৰ্শ দিয়ে ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি আৰু ভাতৃত্ব এই শ্লোগান দাঙি ধৰি মুছলমান লোকে খুৰ মজকুৰ ড্ৰাগছখোৰ ভাংখোৰ বাল্য বিবাহ বহু বিবাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে মাৰ মানি থিয় হ'বলৈ আহ্বান জনাই মুছাৰ কেন্দ্ৰীয় সভাপতি আছিকুৰ ৰাব্বানীয়ে সভাত কৃষক CRCC মতিউৰ ৰহমান মুছাব্বিৰ আহমেদ পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছৈদুৰ ৰহমান মুছাৰ সাধাৰণ সম্পাদক জেহেৰুল ইছলাম খলিফা কৃষক নেতা ৰাজু বৰা নীলমণি শইকীয়া বীৰন্ত পাটৰ সমাজসেৱক জহুৰ আলী আৰু শিক্ষাবিদ আব্দুৰ ৰহিমে বক্তব্য ৰাখে ইপিনে পুৱাৰ ভাগতে সন্থাৰ পতাকা উত্তোলন কৰে ইব্ৰাহিম আলীয়ে বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে সাংস্কৃতিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে শেষত জাতীয় সংগীতেৰে অধিৱেশনৰ সফল সামৰণি পৰে দিনৰ 11 বজাত আয়োজিত প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে মুছাৰ নগাঁও জিলা সমিতিৰ সভাপতি সাদ্দাম হুছেইনক সভাপতি কাৰ্যকৰী সভাপতি ৰোহান আহমেদ সাধাৰণ সম্পাদক ইব্ৰাহিম আলীক লৈ 51 জনীয়া এক শক্তিশালী সমিতি গঠন কৰে নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম আজি মুছলিম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ 6ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আমি এটা বিষয়বস্তু বান্ধি দিছিলোঁ যেন এই অঞ্চলত মদ জুৱা ভাং নাৰী শিক্ষা প্লাছ আপোনাৰ শিশু শ্ৰমিক বন্ধ কৰাৰ প্ৰতিবাদত আমি এক মুকলি সভাৰ আলোচনা চক্ৰৰ বিষয়বস্তু ৰাখিছিলোঁ আজি চাওক বিশেষকৈ মুছলিম অধ্যুষিত অঞ্চলবিলাকত দেখা যায় মদৰ প্ৰৱণতা ড্ৰাগছৰ প্ৰৱণতা এতিকে বৃদ্ধি পাইছে গতিকে আমি এই সংঘাতত কোনো পৰ্যায়ে কম্প্ৰমাইজ কৰা নহ'ব আজি আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন যিহেতু আমাৰ এই সমাজ অতিকে পিছপৰা লাঞ্ছিত বঞ্চিত আমাৰ মুছলিম জনগোষ্ঠীক আমি আগুৱাই লৈ যোৱাৰ লক্ষ্যৰ উদ্দেশ্যেৰে মোচা গ্ৰহণ কৰা হৈছিলে গতিকে আজিৰ সমাজ ব্যৱস্থাত ড্ৰাগছৰ প্ৰতি যি প্ৰৱণতা দেখা গৈছে সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয় গতিকে এই অঞ্চলত থকা ড্ৰাগছ বেপাৰীসকল হুঁচিয়াৰ হ'ব লাগে কাৰণ ড্ৰাগছৰ গাঁঠিসমূহ উৎখাত হ'ব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ লগতে চাওক আমি বিচাৰিছোঁ যেন ড্ৰাগছৰ লগত জড়িত মদ জুৱা খেল ইত্যাদি যিবিলাক অসামাজিক কাৰ্যকলাপ এই অঞ্চলত হৈ থাকে সেইবিলাক বন্ধ হ'ব লাগে লগতে চাওক আমাৰ যিবিলাক দেখা যায় যে এই অঞ্চলত শিশু শ্ৰমিকৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে ইটাভাটাসমূহত শিশু শ্ৰমিক নিয়োজিত কৰা দেখা যায় হোটেলত শিশু শ্ৰমিক নিয়োজিত কৰি দেখা যায় গতিকে এই শিশু শ্ৰমিকৰ প্ৰৱণতাটো বন্ধ হ'ব লাগে বুলি আমি মোচা দাবী উত্থাপন কৰিছোঁ আজি আমাৰ মোচাৰ যি নগাঁও জিলা সমিতিৰ যি 6ষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আছিলে তাত আমি মুকলিভাৱে আমি আহ্বান জনাইছোঁ ৰাইজক যেনে এইবিলাক অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে আৰু আমাৰ সংখ্যালঘু মানুহৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছিলে সেইবিলাক বন্ধ হ'ব লাগে বুলি আমি আহ্বান জনাইছোঁ কাৰণ চাওক মিয়াৰ নামত কেতিয়াবা অত্যাচাৰ কৰা হয় কেতিয়াবা মোগলৰ নামত অত্যাচাৰ কৰা হয় গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যেন এই মানুহখিনিক জীৱন সম্পত্তি নিৰাপত্তা অনুষ্ঠিত কৰক আজি উজনি যদি কাম কৰিবলৈ যায় তেতিয়া তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হয় গতিকে এই আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু কিমান দিন হৈ থাকিব গতিকে এইবিলাক ৰাজনৈতিক কিছু পৰিহাৰ কৰি আপোনালোকে অসমৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ আমি হেঁপাহ কৰিছোঁ কাৰণ মুছলিম ছাত্ৰ সন্থাই সদায় বিচাৰিছে যেন সম উন্নয়ন সম অধিকাৰ সকলোৰে হওক অকল এটা নিৰ্দিষ্ট জনগোষ্ঠীক টাৰ্গেট কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি আমি ভাবোঁ